এই সমগ্ৰ অঞ্চলটোত হাজাৰ হাজাৰ বিঘা মাটি খুব কম সংখ্যক পৰিয়ালে দখল কৰি বেচিকেলি এখন ক'বলৈ গ'লে এটা অৰ্থনৈতিক ভাৱে তেওঁলোকে বা বেদখলকাৰীসকলে নিজৰ স্থিতি শক্তিশালী কৰিছিলে। ইয়াতে এটা বস্তু দেখা যায় যে কোনোবা মানুহৰ মাটি নাই কাৰণে ইয়াত অহা নাই, কাৰণ তেওঁলোকে সাধাৰণতে আমি ভূমিহীন মানুহক 3 বিঘা মাটি দিওঁ, 2 বিঘা মাটি দিওঁ, কিন্তু ইয়াত একোগৰাকী পৰিয়ালে 300 বিঘা, 400 বিঘা, 200 বিঘা এই ধৰণে ভূমি তেখেতসকলে অধিগ্ৰহণ বা তেওঁলোকৰ দখলত ৰাখিছিলে। স্বাভাৱিকভাৱে মই ভাবোঁ যে ইয়াৰ পৰা মানুহখিনি আঁতৰি গৈছে প্ৰায় 70% মানুহ, আৰু মানুহখিনিও মই ভাবোঁ যে অহা 2-3 দিনত আঁতৰি যাব। তাৰ পিছত জিলা প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাম কৰিব পাৰিব নীতি নিয়মৰ ভিতৰত। বিভিন্ন ধৰণৰ মূল্যৱান গছ যিখিনিয়ে আমাক বহুতখিনি অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব পাৰিব, সেই ধৰণৰ কাম আমাৰ স্থানীয় ৰাইজসকলে ইয়াত কৰিব পাৰিব, বন বিভাগে কৰিব পাৰিব, আৰু এটা নিয়ম নীতিৰ পৰিসীমাৰ মাজত থাকি কামবিলাক কৰিব পাৰিব। এটাকৈ চব অৰ্ডাৰ ওলাই আছে, চবৰে ডিপাৰ্টমেণ্টবোৰ বেলেগ বেলেগ নহয়। মানে পাৰ্চনেল ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব, এক্সাইজ ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব, হোম ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব, মন্ত্ৰীজন বেলেগ, আয়ুক্তজন বেলেগ, গতিকে এটা 40 দিনৰ ভিতৰত ওলাব লাগে। গতিকে সকলো ডিপাৰ্টমেণ্টে 40 দিনৰ ভিতৰত নিজৰ কাম কৰিলে।